জনাত 4খন জিলা সমিতিৰ সৈতে আমি কেন্দ্ৰীয় সমিতিয়ে নামনি সুভাষিত জলবিদ্যুৎ প্ৰকল্পস্থলীলৈ আমি আহিছিলোঁ আৰু আমাৰ পৰিলক্ষিত হৈছে তেওঁলোকে কিছু মেৰামতি কাম তেওঁলোকে আৰম্ভ কৰিছে মূল বান্ধৰ লগত এটা সংযোজন কিছু ঘটাইছে তেওঁলোকে নতুন কনষ্ট্ৰাকশ্যন পাৱাৰ হাউচৰ কিছু কাম কৰিছে আমাৰ চকুত পৰিছে আৰু ইতিমধ্যে তেওঁলোকক আমি এই কাম মেৰামতি কাম তেওঁলোকৰ নামত তেওঁলোকৰ ভাষাত যি মেৰামতি কাম সেই মেৰামতি কাম তৎক্ষণাত আমি বন্ধ কৰিবৰ কাৰণে আমি তেওঁলোকক দাবী কৰিছোঁ বাংলাদেশ সীমান্তত পতাকা উৰুৱাইছে এইসকলৰ সংঘাতত এতিয়া বাংলাদেশী হওক বা জনগোষ্ঠী নাই বিজেপিৰ বৰ্তমানৰ যিসকল জনপ্ৰতিনিধি তেওঁলোকে নিৰ্বাচনৰ আগত মানুহক যিমানখিনি মিছা কথা ক'লে মানুহৰ সমৰ্থন আদায় কৰিবৰ কাৰণে ৰাইজৰ সমৰ্থন আদায় পাবৰ কাৰণে তেওঁলোকে যিমানখিনি মিছা কথা ক'লে সেই কথাখিনি আজিৰ তাৰিখত তেওঁলোকে সেই কথাখিনি যে মিছা কথা আছিলে এই কথাখিনি আজিৰ তাৰিখত প্ৰমাণ কৰিছে তেওঁলোকে সেই সময়ত কৈছিলে এটা আৰু আজিৰ তাৰিখত কৰিছে এটা আজিৰ তাৰিখত চাওক বৃহৎ নদী বান্ধৰ বিৰুদ্ধে নামনি সুভাষিত জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে এই গোগামুখতে আহি সেই সময়ৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিং ডাঙৰীয়াই উদাত্ত পন্থেৰে আহি পিনে তেওঁ ভাষণ দিছিলে প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰিছিলে ৰাজেন গোহাঁই ডাঙৰীয়া অংশগ্ৰহণ কৰিছিলে প্ৰতিবাদী সমদলত আৰু তেওঁলোকে নদী বান্ধৰ বিৰুদ্ধে সকলো ৰাইজক ওলাই আহিবলৈ তেওঁলোকে আহ্বান জনাইছিলে আৰু ইয়াতকৈ আগলৈ গৈ আমি আৰু এটা কথা ক'ম যেতিয়া 2011 চনত তেওঁলোকৰ যিখন ৰাজ্যিক কাৰ্যনিৰ্বাহক হৈছিলে শিৱসাগৰত সেই ৰাজ্যিক কাৰ্যনিৰ্বাহকত তেওঁলোকে নামনি সুভাষিত জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে এই প্ৰকল্পটো বন্ধ কৰিব লাগে বুলি আন্দোলন কৰিবৰ কাৰণে তেওঁলোকে প্ৰস্তাৱ গ্ৰহণ কৰিছিলে সেই প্ৰস্তাৱৰ আধাৰত ইয়াত গোগামুখত তেওঁলোকে কাৰ্যসূচী হাতত লৈছে এতিয়া আজিৰ তাৰিখত তেওঁলোকৰ এজন সাংসদ তেজপুৰৰ সাংসদ আৰ পি শৰ্মা সময়ে সময়ে কয় যে তেওঁলোকে যিসকলে নদী বান্ধৰ বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰিছে তেওঁলোকে ৰাষ্ট্ৰদ্ৰোহত অপৰাধ তেওঁলোকে দুখীয়া বস্তু কৰিব লাগে তেনেকুৱা ধৰণৰ কোনোবা যিখিনি কথা তেওঁলোকে কৈছে অন্য আৰু কেইবাজনো তেওঁলোকৰ বিধায়ক আছে তেওঁলোকে নদী বান্ধৰ সমৰ্থন কৰোঁ বুলি তেওঁলোকে কৈছে গতিকে আমাৰ আজিৰ তাৰিখত প্ৰশ্ন বিজেপিৰ বৰ্তমানৰ সেইসকল জনপ্ৰতিনিধিলৈ আজিৰ তাৰিখত আমাৰ প্ৰশ্ন যে তেওঁলোকে 2011 চনত গোগামুখত আহি লখিমপুৰ ৰঙা নদী পাৰত আহি তেওঁলোকে সমাৱেশ অনুষ্ঠিত কৰিছিলে বৃহৎ নদী বান্ধৰ বিৰুদ্ধে ৰাইজক প্ৰতিবাদ সাব্যস্ত কৰিব লাগে বুলি সকলোবোৰ ওলাই আহিবলৈ আহ্বান জনাইছিলে সেই সময়ত যি প্ৰতিবাদ সেই সময়ৰ প্ৰতিবাদ তেওঁলোকে অন্যান্য দল সংগঠনৰ প্ৰতিবাদক দেখি পেলাই কৰা এটা প্ৰতিবাদ আছিল নে তেওঁলোকৰ সেই প্ৰতিবাদত কিবা যুক্তি আছিল যদিহে তেওঁলোকৰ সেই প্ৰতিবাদত যুক্তি আছিল তেওঁলোকৰ সেই যুক্তি আজিৰ তাৰিখত তাৰ বিপৰীতে গৈ পেলাই তেওঁলোকে নদী বান্ধৰ সমৰ্থনত তেওঁলোকে যি বক্তব্য ৰাখিছে এই কথাটো দুৰ্ভাগ্যজনক আৰু আহি থকা দিনত ৰাইজে নিশ্চয়কৈ ইয়াৰ হিচাপ নিকাচ নিশ্চয়কৈ কৰিব